সন্মুখত পঞ্চায়ত নিৰ্বাচন কোনটো দল কিমান সিৰিয়াছ বাৰু নিৰ্বাচনক লৈ কংগ্ৰেছ নে বিজেপি নমস্কাৰ দৰ্শকসকল পুনৰ অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ সমাগত নিৰ্বাচনক লৈ কংগ্ৰেছ দল কিমান সিৰিয়াছ বা বিজেপি কিমান সিৰিয়াছ এটা তুলনামূলক কেইটামান কথা মই আপোনালোকক দেখুৱাব খুজিছোঁ আহক প্ৰথমতে কংগ্ৰেছৰ এটা পদযাত্ৰা আমি লক্ষ্য কৰোঁ দৰ্শকসকল আপোনালোকে দেখিলে কংগ্ৰেছৰ এই মিছিলটোত বিজেপি জিন্দাবাদ ধ্বনি দিছে যদি হেয়া অনিচ্ছাকৃত ভুল বুলিও ধৰি লোৱা যায় তেনেহ'লে ভাবকচোন কিমান সিৰিয়াছ তেওঁলোক নিৰ্বাচনক লৈ কিন্তু সম্পূৰ্ণ বিপৰীত ছবি এখন চাওক বিজেপিৰ জনসভাত দৰ্শকসকল যিটো সময়ত কংগ্ৰেছে অন্তঃকণ্ডলত ভুগি জৰ্জৰিত হৈ আছে বা বিভিন্ন দলৰ লগত তেওঁলোকে মিত্ৰতা স্থাপন এতিয়ালৈকে কৰিব নোৱাৰিলে সেইটো সময়ত এজিপি বিজেপি অৰ্থাৎ এনডিএৰ কেনেধৰণৰ মিত্ৰতা প্ৰদৰ্শন কৰিছে তেওঁলোকে চাওকচোন ইয়াত জয়নাথ শৰ্মাই এজিপিৰ হৈ কেনেধৰণে বিজেপিৰ জয়ধ্বনি দিছে বিজেপিৰ দিলীপ শইকীয়াই কেনেধৰণে অসম গণ পৰিষদৰ জয়ধ্বনি দিছে এইখিনিতে মই এটা কথা উল্লেখ কৰি থৈ দিওঁ বিজেপি বা এজিপিৰে নহয় কংগ্ৰেছ অৰ্থাৎ বিৰোধী দলৰো এনেধৰণৰ সভা এখনৰ দৃশ্য যাতে মই ভৱিষ্যতে আপোনালোকক দেখুৱাব পাৰোঁ সেইটোৱে মোৰ কামনা থাকিব আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ আমি আজি এটা সংকল্পবদ্ধ হওঁ যে আমাৰ একেবাৰে প্ৰত্যেকখন পঞ্চায়তত এজিপি আৰু বিজেপি মিত্ৰজোঁটৰ কেণ্ডিডেট কেইজনক আমি জয়যুক্ত কৰিম এই সংকল্প আমাৰ হোৱা উচিত খাওঁতে লওঁতে উঠোঁতে বহোঁতে একেবাৰে 7 তাৰিখলৈ আপোনালোকে একেটা কথাই চিন্তা কৰিব সেইটো হৈছে যে আমাৰ মিত্ৰজোঁটৰ পাৰ্টি প্ৰত্যেকগৰাকী পাৰ্টীয়ে জয় লাভ কৰিব লাগিব আমাৰ মাজত যদি কোনোবাই টিকেট বিচাৰে টিকেট যিসকলে পোৱা নাই সেইসকলক মই অনুৰোধ কৰিছোঁ যে আপোনালোকে আপোনালোকৰ সলনি যিজনক প্ৰাৰ্থী দিছে তেখেতক জয়যুক্ত কৰাৰ দায়িত্ব আপোনালোকে ল'ব লাগিব আমাৰ মাজত আজিৰ দিনটোত যি ঐক্য অসম গণ পৰিষদ আৰু বিজেপিৰ মাজত যি ঐক্য এই ঐক্য মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে একেবাৰে চিৰ যুগমীয়া হিচাপে মজবুত হিচাপে থাকিব লাগিব কিন্তু এই মিত্ৰতাৰ মজবুত হিচাপে ৰক্ষা কৰাৰ কাৰণে প্ৰধান সৈনিক হৈছে আপোনালোক ইয়াত উপস্থিত থকা সকলে সৈনিক ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ অসম গণ পৰিষদ জিন্দাবাদ অসম গণ পৰিষদ জিন্দাবাদ অসম গণ পৰিষদ জিন্দাবাদ জয় অসম বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ এজিপি জিন্দাবাদ এজিপি জিন্দাবাদ নরেন্দ্র মোদী জি জিন্দাবাদ নরেন্দ্র মোদী জি জিন্দাবাদ জেপি নড্ডা জিন্দাবাদ জেপি নড্ডা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ অতুল বরা জিন্দাবাদ অতুল বরা জিন্দাবাদ অগপাল জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ দিলীপ শইকীয়া জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ
এজিপি বিজেপি ভাই ভাই এজিপি জিন্দাবি বিজেপি ভাই ভাই যে এজিপি আৰু বিজেপিৰ মিত্ৰতা বা এজিপি বিজেপি আৰু অন্য দলৰ যি আমাৰ NDAৰ মিত্ৰতা ইয়াত ঠুনুকা নহয়। এই ঠুনুকা মিত্ৰতাৰে আমি ৰাজনীতি কৰিব বিচৰা নাই। এটা শক্তিশালী আৰু পৰস্পৰৰ ওপৰত গভীৰ বিশ্বাস আৰু আস্থা আমি ৰাখি এই মিত্ৰতাৰ যি ধৰ্ম এই মিত্ৰতাৰ ধৰ্ম আমি পালন কৰিছোঁ আৰু ভৱিষ্যতৰ দিনতো 2026 চন আহি আছে, বিধানসভা নিৰ্বাচন আহি আছে। গতিকে প্ৰাৰ্থীসকলকো অকণমান সাহস আৰু উৎসাহ দিব বুলি মই সকলো গণতান্ত্ৰিক ব্যৱস্থাত যিসকলে বিশ্বাস ৰাখে সংবাদ মাধ্যমকে ধৰি সকলোকে মই অনুৰোধ জনাইছোঁ। অসুধক তেওঁ কি কৰিব, কেনেধৰণে আগবাঢ়িব, কি পৰিকল্পনা ইত্যাদি ইত্যাদি কিছুমান কথা সুধিব পাৰে। গতিকে কিছুমান এনেকুৱা প্ৰাৰ্থী আছে কেতিয়াও মাইকতে কথা কৈ পোৱা নাই। আগত আপোনালোকৰ সাংবাদিকৰ আগত কথা কোৱাটো বহুত টান কথা। আজি ৰাতিপুৱা এটা ঘটনা ঘটিছে, ইণ্টাৰেষ্টিং। মই সকলোকে শুভেচ্ছা দি আহি আছোঁ। গাড়ীত আহোঁতে মোৰে নলবাৰীৰ এগৰাকী প্ৰাৰ্থীয়ে কোনোবা এটা TV চেনেলত দেখাইছে যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ নাম কি। তেওঁ কৈছে ৰঞ্জিত কুমাৰ দাস, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি। ৰাজ্যিক সভাপতি কোন? জয়ন্ত মল্ল বৰুৱা। এনেধৰণে কথাটো কৈছে। তেওঁ অলপ ইতস্তত মানে তেওঁ অপ্ৰস্তুত হৈ যায়। তাৰমানে জানিলেও কেতিয়াবা প্ৰশ্নৰ উত্তৰটো শুদ্ধ উত্তৰটো ওলাই নাই, কিন্তু বাকীখিনি ধুনীয়াকৈ কৈছে। তেওঁ কি কৰিব, গ্ৰামাঞ্চলৰ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি সুন্দৰভাৱে কথাখিনি কৈছে। কিন্তু এইটো বস্তুক হাইলাইট কৰে যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি কোন? অমুক। ৰাজ্যিক সভাপতি কোন? অমুক। মানুহে সেইটোকে অকণমান বেছি হাইলাইট কৰি TRP পায়, মানুহে দুটা তাত কমেণ্টছ লিখিবলৈ সুবিধা পায়। এনেকুৱা বহুত নতুন নতুন আমি আৰু সেইকাৰণে আমি এই GP মেম্বাৰখিনিক প্ৰাৰ্থীৰ যিটো কি বুলি কয় কাঠামো পলিটিকেল পাৰ্টিৰ এবভ মানে পলিটিকেল মানে এফিলিয়েশ্যন কৰি পেলাইছোঁ। সেইকাৰণে কৰি পেলাইছোঁ। এতিয়া যদি বিজেপিৰ পৰা বুলি কোনোবা বা AGPৰো জানিব লাগিব, AGPজনেও বিজেপিৰ কথা জানিব লাগিব। গতিকে সেইকাৰণে কিছুমান প্ৰাৰ্থীৰ বিষয়ে অকণমান পৰীক্ষণ ইত্যাদিৰ ব্যৱস্থা আমি কৰিব লাগিব। আৰু ৰাইজৰ পদূলিয়ে পদূলিয়ে ঘৰে ঘৰে প্ৰতিগৰাকী ভোটাৰক সম্পৰ্ক কৰাৰ দায়িত্ব আমাৰ দুয়োটা দলৰ কৰ্মীসকলৰ বিশেষভাৱে। প্ৰাৰ্থীসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব। এয়া হ'ল মিত্ৰজোঁটৰ অৰ্থাৎ শাসক পক্ষৰ চিন্তা। গতিকে সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনত কি চিন্তাৰ উদ্ৰেক হ'ল সেই কথা কমেণ্ট বক্সলৈ গৈ লিখক। মই আকৌ কৈছোঁ, এনেধৰণৰ বিৰোধী পক্ষৰো যদি মই এটা ভিডিঅ' আপোনালোকক দেখুৱাব পাৰিম তেতিয়া মই কৃতাৰ্থ হ'ম। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।